হঠাতে অসমত বিদেশী সমস্যাটোক লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংঘাতিক ধৰণে সৰব হৈ থকা সকলোৱে পৰিলক্ষিত কৰে। কিন্তু আজি এটা বিধানসভাত মোৰ প্ৰশ্ন আছিলে যে 2021 চনৰ পৰা বৰ্তমানলৈকে অসমত কিমানজন বিদেশীক চিনাক্তকৰণ কৰা হ'ল আৰু কিমানজনক বহিষ্কাৰ কৰা হ'ল। ইয়াতে উত্তৰত কৈছে যে 32,207 জনক 21 চনৰ পৰা এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে আৰু বহিষ্কাৰ কৰা হৈছে আপোনাৰ 1,416 জনক। গতিকে এইটোৱে হৈছে বৰ্তমান বিজেপি চৰকাৰৰ এই বিদেশী ইস্যুটো সমাধান কৰাৰ কাৰণে তেওঁলোকৰ এই বাস্তৱ যেটো প্ৰতিচ্ছবি এইটোৱে হৈছে তেওঁলোকৰ কামৰ নমুনা। গতিকে আমি ক'ব খোজো যে এই ইস্যুটোক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে অসমবাসীক ভয় খুৱাবলৈ তেওঁ যি ধৰণে ইস্যুটো উত্থাপন কৰি আজি অসমবাসীক বিপথে পৰিচালিত কৰি এটা ভয় শংকাৰ পৰিৱেশ কৰি পুনৰবাৰ অসমৰ ৰাজপাট দখল কৰাৰ কাৰণে এটা কৌশল হিচাপে লৈছে। বিষয়টো তেনেকুৱা গুৰুত্ব সহকাৰে প্ৰেক্টিকেলি কিন্তু চৰকাৰে লোৱা নাই। এতিয়াও মোৰ প্ৰশ্নৰ উত্তৰত কৈছে যে 4.5 কিলোমিটাৰ 4.35 কিলোমিটাৰ বৰ্ডাৰ এৰিয়া যেটো শ্ৰীভূমি জিলাৰ লগত কুচিয়াৰা নদীৰ পাৰত এতিয়া উন্মুক্ত হৈ আছে আৰু এই ভূমিখিনি ডিছপুটেড এৰিয়া বুলি কৈছে। গতিকে আজি ইমান মহাপ্ৰতাপী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী থকাৰ পিছতো আজি বাংলাদেশৰ দৰে এটা সৰু দুৰ্বল ৰাষ্ট্ৰক আজি এই সীমান্তৰ ডিছপুটেড এৰিয়াখিনি তেওঁলোকে ঠিক কৰিবলৈ সক্ষম নহ'ল। এতিয়াও 4.5 কিলোমিটাৰ ঠাই উন্মুক্ত হৈ আছে। আজি আপোনালোকে দেখিছে যে বাংলাদেশৰ লগত বিদেশী প্ৰত্যাৱৰ্তন কৰাৰ কোনো চুক্তি ভাৰত চৰকাৰে হেঁচা দি এতিয়ালৈকেও প্ৰত্যাৱৰ্তন চুক্তি কৰাবলৈ সক্ষম হোৱা নাই। গতিকে যিমানেই বিদেশী চিনাক্তকৰণ নহওক কিয় খুব বেছি ন' মেন্স লেণ্ডত তেওঁলোকে পেলাই থৈ আহিব পাৰিব আমাৰ অসমৰ পুলিচে বা ভাৰতীয় সেনাবাহিনীয়ে। আকৌ তেওঁলোকে যিকোনো পন্থাৰে হয়তো ঘূৰি আহিব, নহ'লে তেওঁলোকৰ অন্য কিবা ব্যৱস্থা হ'ব। কাৰণ বাংলাদেশে তেওঁলোকক ঘূৰাই নলয়। কাৰণ ইতিমধ্যে আপোনালোকে সংবাদ শেহত দেখিছেই যে যেতিয়ালৈকে প্ৰত্যাৱৰ্তন চুক্তি বাংলাদেশৰ লগত কৰিব নোৱাৰিব তেতিয়ালৈকে এই ইস্যুটো কেৱল ৰাজনৈতিক পাশা খেল খেলাৰ বাদে কোনো ধৰণৰ ফলপ্ৰসূ সমস্যাটো সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ লাভ নহ'ব, কোনো ৰাস্তা নোলাব। গতিকে এইকাৰণে কৈছোঁ আজি চৰকাৰৰ চূড়ান্ত ব্যৰ্থ ৰূপ আজি মোৰ প্ৰশ্নত ওলাই পৰিছে। আপোনালোকক মই কপি দি আছোঁ। গতিকে সেইকাৰণে কৈছোঁ যে সম্পূৰ্ণৰূপে তেওঁলোকে ৰাজনৈতিক ইস্যু হিচাপে এই বিদেশী সমস্যাটোক জীয়াই ৰাখিব খুজি আছে। আজি অসমত ইমান কষ্ট কৰি NRC হ'ল, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হ'ল, 19 লাখ মানুহ NRCৰ পৰা ড্ৰপ হৈছে। আজি তেওঁলোকক ৰিজেকশ্যন শ্লিপ দিয়া নহ'ল। আজি তেওঁলোকৰ কোনো বিহিত ব্যৱস্থা কৰা নহ'ল। যিসকল মানুহ সম্পূৰ্ণ ভাৰতীয় বৈধ বুলি প্ৰমাণিত হ'ল তেওঁলোকক আইডেণ্টিটি কাৰ্ড দিয়া নহ'ল। গতিকে সুপ্ৰিম কোৰ্টৰ মজিয়াত আকৌ আমি যাব লগা হৈছে। গতিকে সেইকাৰণে কৈছোঁ যে সঁচাকৈ যদি চৰকাৰৰ সদিচ্ছা থাকিলহেঁতেন তেনেহ'লে বৰ্ডাৰ গোটেইখিনি চিল কৰিলেহেঁতেন। ডিছপুটেড যিখিনি এৰিয়া আছে বাংলাদেশৰ লগত আলোচনা কৰি এই ডিছপুটেড এৰিয়াখিনি আলোচনা কৰি কাইটিয়া তেৰৰ বেৰা সম্পূৰ্ণ কৰিলেহেঁতেন আৰু প্ৰত্যাৱৰ্তন চুক্তি কৰি যিমান বিদেশী বাংলাদেশী অসমৰ পৰা চিনাক্তকৰণ হৈছে তেওঁলোকক বহিষ্কৰণৰ চৰকাৰে ব্যৱস্থা কৰিলেহেঁতেন। গতিকে এই কামখিনি না ৰাজ্য চৰকাৰ না কেন্দ্ৰীয় চৰকাৰে কোনেও কৰা নাই আৰু কৰাৰ কোনো ধৰণৰ প্ৰেক্টিকেলি কোনো ব্যৱস্থা চৰকাৰৰ হাতত নাই। ধন্যবাদ। বিটিআৰ হওক, অনা বিটিআৰ হওক, কয়লাৰ পৰা মাৰ্গেৰিটাৰ পৰা লৈ আপুটো ধুবুৰীলৈকে, বক্সিৰহাট, শ্ৰীৰামপুৰলৈকে সকলো ঠাইতে চেণ্ডিকেট। গতিকে এইখন চৰকাৰ চলি আছে চেণ্ডিকেটৰ ওপৰত। গতিকে সেইকাৰণে কৈছোঁ যে চেণ্ডিকেট ৰাজ যদি চলা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি হঠ সাহস আছে CBI ইনকুৱাৰী দিয়ক, জল পট ওলাই পৰিব। কাৰণ তেওঁতো CBI নাম শুনিলেই উচুপ খাই উঠে, তেওঁ ভয় খাই যায়।
বাঢ়িবই। আজি প্ৰত্যেকটো গাড়ীত যদি হাজাৰ হাজাৰ লাখ টকা গুণ্ডা টেক্স সংগ্ৰহ হয়, তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হ'বই। আৰু মূল্য বৃদ্ধি হোৱাৰ এইটো এটা অন্যতম কাৰণ। কিন্তু চৰকাৰতো দুখীয়া ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই, কোনো ধৰণৰ দুখীয়া ৰাইজক সকাহ দিয়াৰ কাৰণে কোনো ধৰণৰ চিন্তা নাই। গতিকে তেওঁলোকৰ নিজৰ পেট ভৰিব লাগে, চেণ্ডিঘাট ৰাজ চলিব লাগে, গুণ্ডাক কৰ সংগ্ৰহ কৰিব লাগে আৰু তেওঁলোকে ৰমৰমীয়াকৈ চলিব লাগে। এই চলি আছে, এইটোৱেই বাস্তৱ আজি চৰিত্ৰ বিজেপি গোটেই মন্ত্ৰী বিধায়কৰ।